এজন গুৰুৱে এগৰাকী শিষ্যক এটা পাথৰ দিছিলে, শিল, খুব চিকমিকিয়া শিল এটা ডাঙৰ। কৈছে যে এইটো তুমি বজাৰত মূল্য নিৰ্ধাৰণ কৰা। তেওঁ বজাৰলৈ আহিলে, বজাৰলৈ আহি তেওঁ পাচলিৰ দোকানী এজনক সুধিলে যে মই এইটো বিক্ৰী কৰিব খুজিছোঁ। পাচলিৰ দোকানীটোৱে এইটো চাই মেলি ক'লে যে দিয়া মই কিনি ৰাখিম, 20 টকা এটা দিম। বোলে এইটো কি কৰিবা তুমি? বোলে মোৰ এই 50 গ্ৰামৰ দগাটো নাই, হেৰালে, গতিকে এইটো 50 গ্ৰাম হ'ব, সেইটোকে মই দগা হিচাপে ব্যৱহাৰ কৰিম পাল্লাৰ। বোলে দিয়ক মই বিক্ৰী নকৰোঁ। গুৰুক আহি ক'লে যে 20 টকা দিছে পাচলিৰ দোকানী। গেলামাল দোকানী অকণ বঢ়াই দিলে, আৰু কোনোবা দোকানী তাতকৈ অকণ বঢ়াইছে। কিন্তু তেওঁ যেতিয়া এগৰাকী সোণাৰীৰ দোকানলৈ গ'ল, সোণাৰীয়ে ক'লে যে ইমান এইটো তুমি ক'ত পালা? কোৱা তোমাক কিমান লক্ষ টকা লাগিব, এইটো মোক লাগে। বোলে কিমান লক্ষ দিবা? যে ইমান লক্ষ দিম। তেতিয়া আহি তেওঁ গুৰুক ক'লে যে গুৰুদেৱ, এইটো ইমান লক্ষ্য দিছে সোণাৰীৰ দোকানী। তেতিয়া কৈছে যে শুনা, এইটো এটা মূল্যৱান পাথৰ যাৰ নাম পৰশমণি। এই পাথৰটো মূল্য সকলোৰে হাতত বেলেগ বেলেগ হৈ গ'ল। যাৰ যিমানখিনি চিন্তাৰ সামৰ্থ্য সেই অনুযায়ী তাক মূল্যাংকন কৰিছে। এই মনুষ্য শৰীৰটোকো ব্যক্তিজনৰ চিন্তাৰ পৰিধিৰ ভিত্তিতহে তেওঁ মূল্যাংকন কৰে। যিদিনাখন আধ্যাত্মিক দৃষ্টিভংগীৰে তেওঁ গম পাব যে তেওঁ যিটো জন্ম লৈছে এই জন্মটো আটাইতকৈ দুৰ্লভ, ব্ৰহ্মা আদি দেৱতায়ো আপোনাৰ নিচিনা মনুষ্য হ'ব খোজে, আপুনি সিদিনা গম পাব যে এই মনুষ্য শৰীৰটোৰ কিমান মূল্য। সেইকাৰণে মই কৈছো যে নিৰাশাত ভুগিব নালাগে। বাপচন্দ্ৰ মহন্তই এখন গ্ৰন্থ লিখিছিলে ভাৰতীয় দৰ্শনৰ ওপৰত। তেখেত বুদ্ধি হৈছে, গ্ৰন্থখনৰ পাতনিত মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে তেতিয়া মই পঢ়িছিলোঁ। তাত মানে তেওঁ পাতনিত এটা কথা লিখিছে সেই সময়তে, আজিৰ পৰা বহু বছৰ আগত, যে আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ ধনী দেশ, প্ৰযুক্তিৰে গিজগিজাই থকা দেশ বুলি ক'লে যিসমূহ দেশৰ নাম মানুহৰ মুখলৈ আহে, সেই দেশসমূহত কিন্তু আৰু এটা বস্তু সংলগ্ন কৰিব পাৰি। অৰ্থাৎ টকা পইচা প্ৰযুক্তি বিজ্ঞানেৰে গিজগিজাই থকা দেশসমূহৰ পৰিসংখ্যাৰ দৃষ্টিত এটা বিশেষ তথ্য পোহৰলৈ আহিছে যে সেই দেশসমূহত আত্মহত্যা আৰু বিবাহ বিচ্ছেদো বহুত হয়। কিন্তু যিটো পৰিমাণ ভাৰতবৰ্ষত খুব কম, আজিকালি অৱশ্যে ভাৰতবৰ্ষতো এই সংখ্যা বাঢ়িবলৈ লৈছে। আপোনালোকে মন কৰিব যে টকা পইচা বা সকলো টেকনলজি, সকলো বিজ্ঞান ব্যৱস্থা সকলো থকাৰ পিছতো কিয় তেখেতলোকৰ মনলৈ নিজক আত্মহনন কৰাৰ কথা মনলৈ আহে? কিয় তেওঁলোকে এগৰাকী এগৰাকী মহিলাৰ লগতে সংসাৰ বা এগৰাকী মহিলাই এজন পুৰুষৰ লগতে গোটেই জীৱন সংসাৰ কৰাৰ যিটো মানে দৃঢ় মনোবৃত্তি, সেইটো কিয় ল'ব নোৱাৰে? সেইকাৰণে তেওঁলোকে কাপোৰ সলোৱা দি মানে সম্পৰ্ক সলায়। ভাল লাগিছে আছে, আৰু কেইদিনমান পিছত মানে ইজনে আনজনৰ লগত সলনি কৰে সম্বন্ধ। কিন্তু ভাৰতবৰ্ষত বৈবাহিক সম্বন্ধক 7 জনমৰ সম্বন্ধ বুলি ধৰা হয়। আজি মোৰ পত্নীগৰাকী, আজিৰ নহয়, আমি দুয়ো 7 জনমৰ পৰা একেলগে আহিছোঁ, এই বুলি বিশ্বাস কৰা হয়। আৰু আত্মহত্যাৰ বিষয়টো এইটোৱেই যে মনুষ্য জীৱন অত্যন্ত মূল্যৱান, দেৱৰো দুৰ্লভ। সেইকাৰণে মনুষ্য জীৱন ভাৰতবৰ্ষৰ আধ্যাত্মিক পৰম্পৰাত বা শাস্ত্ৰীয় পৰম্পৰাত আত্মহত্যা কৰা লোকসকলৰ কোনো বিধানেই নাই।
তেওঁলোকৰ মুক্তিৰ কাৰণেও পৰিয়াল পৰিজনে একো কৰিব নালাগে, একো নকৰে তেওঁলোকে। এই বিধান আছে। কিয়? যে তেওঁ মনুষ্য নিচিনা এটা দুৰ্লভ জন্ম পায়ো সেইটোক তেওঁ নস্যাৎ কৰিলে, কৰি পেলাই তেওঁ আত্মহত্যাৰ নিচিনা ভয়ানক কৰ্ম এটা কৰিলে। সেইকাৰণে তেওঁৰ প্ৰতি কোনো ধৰণৰ সন্মান সমাজে নজনায়। এতিয়া কথাটো হ'ল যে এইবোৰ কিয় হৈছে? এইবোৰ হোৱাৰ মূল কাৰণ হ'ল কি, যে আজিকালি মানুহে খুব বিষয়ী ভোগৰ প্ৰতি তাড়নাটো বাঢ়িছে। বিষয়ী ভোগ বিলাসৰ প্ৰতি যিমানে মানুহৰ তাড়না বাঢ়ে, সেই বিষয়ী ভোগ বিলাকৰ প্ৰতি তাড়না বঢ়াটো ডাঙৰ কথা নহয়। কিন্তু সেই বিষয়ী ভোগ যেতিয়া তেওঁ ভোগ কৰিব নোৱাৰা হৈ যায়, অথচ তেওঁৰ মন আৰু মানসিকতাত বিষয় ভোগৰ প্ৰতি তীব্ৰ লালসা থাকে, কিন্তু তেওঁ তাক ভোগ কৰিব নোৱাৰে, এই বেদনাটোৱে তেওঁলোকক নিৰাশাত ভোগায়। কিন্তু ভাৰতবৰ্ষৰ ভাৰতীয় যি দৰ্শন আছে, আধ্যাত্মিক দৰ্শন, এই আধ্যাত্মিক দৰ্শনে আপোনাক শিকায় যে বিষয়ী সুখক আপুনি গৰু, কুকুৰ, শিয়াল বা গাহৰিয়ে যি বিষয় সুখ জীৱনত প্ৰাপ্ত হয়, আপোনাৰ জীৱনতো বিষয় সুখ একেই, ইন্দ্ৰিয়জনিত সুখ। কিন্তু মানুহৰ জীৱনত হৰিৰ চৰণ সেৱা কৰাৰ যি পৰম সুখ, সেই সুখ কিন্তু বেলেগ জন্মত আৰু পাবলে নাই। গতিকে যিহেতু এটা দুৰ্লভ্য মনুষ্য জন্ম আপোনালোকৰ জীৱনত প্ৰাপ্ত হৈছে, গতিকে আপোনালোকে হৰি সেৱা নকৰাকে কেতিয়াও নাথাকে। যিমান ব্যস্ততাৰ মাজতো, যিমান কিহৰ মাজতো আপুনি কিন্তু হৰি সেৱা কৰক, ঈশ্বৰৰ সেৱাত নিজকে সমৰ্পিত কৰক। সেই কথাটোকে ক'বলৈ গৈ কৈছে যে তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ, ভাস্কৰ মানে সূৰ্য, নিজৰ পুত্ৰক কপিলক কৈছে যে তুমি আমাৰ নিচিনা অজ্ঞান আন্ধাৰত শুই থকা জীৱসকলৰ তৰণৰ কাৰণে তুমি কি কৰিলা? সূৰ্য স্বৰূপে আহি জগতত প্ৰকাশিত হলা, যাতে সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে মানুহে যেনেকে এন্ধাৰ আঁতৰি যায়, ঠিক তেনেকে আমাৰ জীৱনতো যিদিনাখন কৃষ্ণ সূৰ্য, ভক্তি সূৰ্য যিদিনাখন আমাৰ জীৱনত প্ৰকাশিত হব, সিদিনাখনে আমাৰ জীৱনৰো অজ্ঞানতাবোৰ দূৰ হৈ যায়। সেই প্ৰভুসকল, আমি প্ৰত্যেকে গুৰু ভজো আমাৰ জীৱনত। মনুষ্য জীৱনৰ আটাইতকৈ সাৰ্থক কথাটো হ'ল এগৰাকী গুৰুক গুৰু হিচাপে ভজনা কৰাটো। যিবিলাক মানুহে জীৱনত গুৰু ভজা নাই, তেওঁলোকৰ জীৱন অসাৰ্থক, সাৰ্থক হ'ব নোৱাৰে। কাৰণ গুৰুবিহীন মন্ত্ৰ পাশীবিহীন কাৰ। গুৰু হ'ল জীৱনৰ কাণ্ডাৰী। এই জীৱন নদীখনত আপোনাৰ শৰীৰ নৌকাখন কেনেকে নৈখন পাৰ হ'ব, এই নিৰ্ণয় বা এই নিৰ্ণায়ক ভূমিকাটো গ্ৰহণ কৰে এগৰাকী গুৰুৱে। গুৰুগৰাকীক এইকাৰণেই মান্যতা দিয়া হয় যে তেওঁ আপোনাক সংসাৰ সমুদ্ৰখন অতিবাহিত কৰাত আপোনাক তেওঁ সহায় কৰিব। সেইকাৰণে গুৰুসকলক 3খন আবেদন প্ৰদান কৰা হয়। মনত ৰাখিব প্ৰভুসকল, যোনে যি গুৰুকে মানিছে, আমাৰ ক'বলগীয়া নাই। গুৰু গুৰুৱে, সকলো গুৰুৰে সন্মান আছে, সকলো গুৰুৰে এইখন জগতত সম অধিকাৰ আছে। আমাৰ জীৱনত এটা কথা আমি খুব লক্ষ্য ৰাখিব লাগে যে আমি যি গুৰুক ভজনা কৰো, সেইজন মোৰ পৰম গুৰু, কিন্তু সেই বুলি আপুনি ভজনা কৰা গুৰুজনক মই অপমান কৰিব নোৱাৰো। কিন্তু এইটো উচিত কথা নহয়। আপুনি যি ধৰ্ম মাৰ্গতে নাথাকক কিয়, আপোনাৰ মাৰ্গত আপুনি প্ৰৱৰ্তি থাকক, কিন্তু আনে প্ৰৱৰ্তি থকা মাৰ্গক উপলুঙা কৰাৰ অধিকাৰ কিন্তু আপোনাৰ নাই। এই কাম আপুনি কৰিব নোৱাৰে। খুব সহজলভ্য কথা এটা হৈ পৰিছে। আজিকালি ভাগৱতক ব্যাখ্যা কৰা লোকৰ সংখ্যা বহুত বাঢ়িছে। ছ'চিয়েল মিডিয়াত ভাগৱতক ব্যাখ্যা কৰা দেখা যায় বহু সংখ্যক লোকে। বহুত ভাল কথা, এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে। কিন্তু ভাগৱতৰ ব্যাখ্যাৰ মাজেৰে দেখা গৈছে যে কিছু সংখ্যক সজ্জনে আনৰ ধৰ্ম ব্যৱস্থাসমূহক খুব উপলুঙা কৰা দেখা গৈছে। কিন্তু মই ভাবো তেওঁলোকৰ প্ৰতি মোৰ বিনম্ৰ নিবেদন যে ভাগৱত শাস্ত্ৰই কেতিয়াও কোৱা নাই যে আনৰ ব্যৱস্থাৰ প্ৰতি আপুনি নিন্দাসূচক বাক্য ক'ব, আনৰ আস্থাৰ আপুনি উপলুঙা কৰিব নহয়। গুৰুজনাইও ক'তো কোৱা নাই।
মহাপুৰুষ শংকৰদেৱেও তেওঁৰ ৰচনাত ক'তো কোৱা নাই। মহাপুৰুষে কৈছে যে আপুনি একো কৰিব নোৱাৰিলে সকলো বাদ দি আপুনি ঈশ্বৰৰ নাম কীৰ্তন কৰক, আপোনাৰ জীৱনৰ গতি সাধন হ'ব। সেইবুলি কোনোবাই যদি অন্য মাৰ্গ বা অন্য পন্থাৰে ভগৱানক বুজিবলৈ গৈছে, তাত এশৰণ ধৰ্ম গ্ৰহণ কৰি হৰি কীৰ্তন কৰোঁতাসকলে কিন্তু তাক নিন্দাসূচক বাক্য ক'বলৈ মহাপুৰুষে কিন্তু ক'তো আজ্ঞা কৰা নাই। গতিকে ইয়াৰ দ্বাৰা আচলতে গুৰুজনাকহে অপমান কৰা হৈছে বুলি আমাৰ মনে ধৰে, কাৰণ যিহেতু গুৰুজনাই এনেকুৱা কথা কোৱাই নাই। গতিকে হে প্ৰভুসকল, গুৰুসকল সৰ্বদা গুৰু। গুৰু অৰ্থত গু পদে এন্ধাৰ, ৰু পদে পোহৰ। যিগৰাকী ব্যক্তি আপোনাক অজ্ঞান আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই দিব পাৰে, তেওঁৱেই গুৰু। সেইকাৰণে গুৰুসকলৰ প্ৰতি তিনিটা প্ৰাৰ্থনা ভাৰতবৰ্ষত নিবেদন কৰা হয়। প্ৰতিজন, আপুনিও কৰিব লাগিব, ময়ো কৰিব লাগিব। কি বুলি কৈছে সেইকেইটা? ওম असतु मा सद्गमय, तमसु मा ज्योतिर्गमय, मृत्युर माम अमृतम गमय, ओम शांति शांति। হে গুৰুদেৱ, মোক অসতৰ পৰা সতলৈ লৈ যোৱা। প্ৰথম প্ৰাৰ্থনা। দ্বিতীয় প্ৰাৰ্থনা কি? মোক এন্ধাৰৰ পৰা, তমসাৰ পৰা জ্যোতিৰ পোহৰলৈ লৈ যোৱা। অৰ্থাৎ এন্ধাৰৰ পৰা মোক পোহৰৰ বাট দেখুৱাই দিয়া, আলোকৰ বাট দেখুৱাই দিয়া। আৰু তৃতীয়টো আবেদন গুৰুৰ প্ৰতি কৰিছে কি যে হে গুৰুদেৱ, তুমি মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা। এতিয়া হৈছে কি যে অসতৰ পৰা সৎ। অসৎ কোন? সৎ কি? প্ৰভুসকল, অসৎ শব্দটোৰ অৰ্থটো আমি যিবোৰ তথাকথিতভাৱে কোনোবা এজন বেয়া মানুহক অসৎ বুলি কওঁ, আধ্যাত্মিক দৃষ্টিত অসৎ মানে আচলতে সেই অসৎ নহয়। আধ্যাত্মিক দৃষ্টিত অসৎ মানে মিছা, সৎ মানে সঁচা। অৰ্থাৎ ভগৱানৰ স্বৰূপ সৎ। গীতাত বা ভাগৱত শাস্ত্ৰত কি বুলি কৈছে? ভাগৱতৰ আৰম্ভণিতেই কৈছে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। কি বুলি কৈছে? সৎ, চিত, আনন্দ। ভগৱানৰ স্বৰূপ তিনিটা। এটা হ'ল সৎ স্বৰূপ, এটা হ'ল চিত স্বৰূপ, এটা হ'ল আনন্দ স্বৰূপ। সৎ মানে সঁচা। হে ভগৱান, মোক মিছাৰ পৰা, হে গুৰুদেৱ, মোক এই মিছা জগতখনৰ পৰা সঁচা জগতখনলৈ লৈ যোৱা, যিজন জগতৰ সঁচা সত্য। মহাপুৰুষ মাধৱদেৱে একদম স্পষ্ট কৰিলে আমাৰ নিজৰ ভাষাৰে। হৰিষে কেৱলে সঁচা মাত্ৰ, ও ৰাম 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 তান্ত বিনে মিছা যত শুনা মানে। তান্ত যিটো মিছা কৰিয়া ও ৰাম 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 দুৰাচাৰ মন মৰ কেনে অজ্ঞানে। হে দুৰাচাৰী মন, তুমিনো অজ্ঞানতাত কেলে মৰিছা? হৰি সঁচা, বাকী যিমান আপোনাৰ চকুত দৃষ্টিৰ গোচৰ হৈছে, যিমানখিনি দৃষ্টিৰ গোচৰ আপোনাৰ চকুৰ আগত ঘটিছে, সেইবোৰ সকলো মিছা। এনেকি মোৰ এই শৰীৰটো মিছা। আজি আছে, কাইলে নাই। ই চঞ্চল মেঘৰ ছায়া, কচুপাতৰ পানী, জীৱন দুদিনীয়া। এইবুলি কয় নহয় যে এইবোৰ মিছা কথা। সেইকাৰণে আমাৰ গোৱালপৰীয়া ভাষাত, মানে ৰাজবংশী ভাষাত
প্ৰতিয়া পাণ্ডে বৰুৱাই খুব ধুনীয়াকে গায়। একবাৰ হৰি বলো মন ৰচনা, মানৱ দেহের গৈরব কৈরনা, মানব দেহা মাটির ভাণ্ড, ভাঙিলে হবে খন্দর খন্দ, ভাঙিলে দেহা জোড়া মিলবে না। ওই একবার হরি বলো মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৈরব কৈরনা। রচনা, রচনা মানে জিভা। সেই জিভা তুমি এবাৰ হৰি বোলাচোন। মানৱ দেহাটোৰ ভৰসা নাই, আজি আছে কাইলে নাই। ই মাটিৰ ভাণ্ড, ভাঙিলে আকৌ ইয়াক জোৰা দিবলৈ দিগদাৰ। মাটিৰে নিৰ্মাণ কৰা এটি কলহ, সি যেতিয়া কৰবাত ঠেকা খুন্দা খাই পেলাই চূৰ্ণ বিচূৰ্ণ হৈ ভাঙি যায়, তাক আৰু আগৰ লিখিয়াকে জোৰা লগোৱাৰ প্ৰয়াস নকৰাই ভাল, কাৰণ কৰিলেও তাৰ একো কামত নিদিয়ে। সি তাক পুনৰ মাটিৰ লগত একদম বিলীন হৈ যাব লাগিব, তাৰপিছতে তাক আকৌ পিছত গঢ় দিব পৰা যায়। কিন্তু আমিবিলাকে কি কৈছে যে একবাৰ হৰি বলো মন বাৰে বাৰ, বেলা ডুবিলে হবে অন্ধকাৰ। বেলা মানে আচলতে জীৱনৰ অস্তাচলী সূৰ্য। মানুহ যেতিয়া জীৱনৰ বিয়লি বেলাত গতি কৰে, আপোনালোকে আচৰিত হ'ব যে তেওঁৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি থকাৰ পিছতো অস্তাচলী সূৰ্যলৈ গতি কৰা ব্যক্তিসকলক মানুহে সংগ দিবলৈ এৰে। এনেকি কেতিয়াবা কেতিয়াবা দেখা যায় যে নিজৰ পত্নীয়েও স্বামীক সংগ দিবলৈ এৰিছে, নিজৰ স্বামীয়েও পত্নীক সংগ দিবলৈ এৰিছে, পুত্ৰবিলাকেতো এৰিছে নকওঁৱে, সন্তানবিলাকে এৰিছে। আমাৰতো মইতো এই কথা সদায় কৈ আহিছো, আজিও কওঁ, আপোনালোকৰ দৰে শিক্ষিত মানুহসকল মোৰ সন্মুখত আজি বিদ্যমান হৈ আছে যে প্ৰভুসকল, পৃথিৱীত এই যে আমিবিলাক বহুত শিক্ষিত হৈছো, বহুত আমাৰ বিলাকৰ আগৰ তুলনাত শৈক্ষিক অৰ্হতা আমাৰ বাঢ়িছে। এই আমাৰ জীৱনৰ যিবোৰ শৈক্ষিক অৰ্হতা, এই শৈক্ষিক অৰ্হতাসমূহক ভেঙুচালি কৰিছে এটা বিশেষ বস্তুৱে, কিন্তু সেই বস্তুটোৰ নাম হ'ল বৃদ্ধাশ্ৰম। বৃদ্ধাশ্ৰম বিলাকে আমাৰ শৈক্ষিক অৰ্হতাক ভেঙুচালি দেখুৱাইছে। বৰ বৰ শিক্ষিত মানুহবোৰে নিজৰ পিতৃ মাতৃক নিজে পালন পোষণ কৰিব নোৱাৰি তেওঁলোকে বৃদ্ধাশ্ৰমত এৰি থৈ আহেগৈ। এবাৰ এগৰাকী বৃদ্ধাশ্ৰমত থকা মাতৃক একদম জীৱনৰ অন্তিম সময়ত তেওঁৰ পুত্ৰই এবাৰৰ কাৰণে কোনোমতে সময় উলিয়াই তেওঁক খবৰ ল'বলৈ গ'ল। আৰু পুত্ৰই মাকক সুধিলে, আই মোৰ বেছি সময় থাকিব নোৱাৰিম, মই কেনেবাকে অফিচৰ টাইমটো উলিয়াই তোমাৰ অৱস্থাটো বেয়া বুলি শুনি তোমাক এবাৰ চাবলৈ আহিলো, বাৰু কোৱাচোন তোমাক কিবা লাগিব নেকি? যিগৰাকী মাতৃ জীৱনৰ অন্তিম ক্ষণ মানে গণনা কৰি আছে, কোন মুহূৰ্তত তেওঁৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই যাব তাৰ কোনো স্থিতি নাই, সেই মাতৃগৰাকীক পুত্ৰই সুধিছে তোমাক কিবা প্ৰয়োজন আছে নেকি? তেতিয়া মাতৃগৰাকীক কি বুলি কৈছে জানে? যে বাবা, মোৰ এই বিচনাখনৰ ওপৰত এখন চিলিং ফেন লগাই থৈ যাবা তুমি, কাৰণ মইতো আৰু বেছিদিন নাথাকোৱে, মইতো আৰু মৰিমেই, কিন্তু মোৰ পিছত এইখন বিচনাত মোৰ নিচিনা কোনোবা দুৰ্ভগীয়া এগৰাকী আহি ইয়াত থাকিব, বৰ গৰম হ'ব পায়, মই গৰমটো সহিবলৈ দিগদাৰ হৈছিলে, মোৰ পিছৰ গৰাকী যিগৰাকী এইখন বিচনাত আহি শুই থাকিব তেওঁ যাতে এই গৰমটো পাব নালাগা নহয়, গতিকে তুমি পাৰিলে এখন চিলিং ফেন এখনৰ ব্যৱস্থা কৰাই দিবা। ইয়াতকে আৰু কিবা লাগেনে প্ৰভুসকল? যিগৰাকী মাতৃয়ে আপোনাক 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি অনেক কষ্টকে জন্ম দিলে,
যিগৰাকী মাতৃৰ জীৱনৰ যিখিনি অফুৰন্ত সময় তেওঁ মানে আজিৰ সহজলভ্য ভাষাত ক'বলৈ গ'লে এনজয় কৰাৰ সময় আছিল। সেই উপভোগ কৰাৰ সময়খিনিত তোমাক লালন পালন কৰোঁতে তেওঁ সময় কটালে। সেইগৰাকী মাতৃৰ জীৱনৰ বিয়লি বেলাত, সেইগৰাকী পিতৃৰ জীৱনৰ বিয়লি বেলাত আমি সন্তানবিলাকে যদি এবুকু মৰমেৰে তেওঁলোকক বিদায় দিব নোৱাৰোঁ এইখন সংসাৰৰ পৰা, তেতিয়াহ'লে তেনেকুৱা পুত্ৰ হোৱাৰ অৰ্থই বা কি? তেনেকুৱা সন্তান হোৱাৰ কাৰণেই বা কি থাকিল? বা তেনেকুৱা মাতৃসকলে তেনেকুৱা সন্তান সন্ততিক জন্ম দি পেলাই মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ অৰ্থই বা কি থাকিল? এগৰাকী আজিকালি আপোনাৰ চাব, আমাৰ এটা পৰম্পৰা আছে যে মাতৃবিলাকে যেতিয়া কোনো সজ্জনৰ ওচৰত আশীৰ্বাদ লয়, সজ্জনবিলাকে এটা বিশেষ আশীৰ্বাদ মাতৃবিলাকক প্ৰদান কৰে, পুত্ৰৱতী ভৱ। এনেকে মানে তুমি পুত্ৰৱতী হোৱা, পুত্ৰ সন্তানৰ মাতৃ হোৱা। মাতৃবিলাকে বিচাৰে এটা পুত্ৰ সন্তান হোৱাটো। কিন্তু মনত ৰাখিব আকৌ যে এক বৃক্ষ 10 পুত্ৰ সম, আকৌ এক কন্যা 100 পুত্ৰ সম। এগৰাকী ছোৱালী 100টা পুত্ৰৰ সম বুলি কৈছে। যাৰ ঘৰত ছোৱালী জন্ম হৈছে প্ৰাৰম্ভণিতে তেওঁলোক বৰ ভাগ্যৱান, কাৰণ তেওঁলোকৰ ঘৰত এগৰাকী লক্ষ্মী আহি পেলাই প্ৰথম সংসাৰত প্ৰৱেশ কৰিছে। গতিকে এই সন্তান সন্ততিবিলাকক আমিবিলাকে সেই শিক্ষাৰে আচলতে শিক্ষিত কৰিব নোৱাৰিলে আমাৰ জীৱনৰ মাতৃত্ব গৌৰৱ কৰাৰো কোনো প্ৰয়োজন নাই।